আজি হৈছে আমাৰ মাৰ বাৰ্থডে আৰু আমি মাক এতিয়ালৈকে মানে ৰাতিপুৱা মায়ে জানে আজি বাৰ্থডে বুলি, কিন্তু আমি এতিয়ালৈকে মাক উইচ কৰা নাই। ভণ্টি মানে টিউশ্যনলৈ গৈছিলে, টিউশ্যনৰ পৰা অহাৰ পাছত আমি একেলগে কৰিম বুলি ৰৈ আছিলোঁ। আৰু কালি আমি মানে গিফ্ট চিফ্ট কিবা তেনেকৈ আনিলোগৈ আৰু এতিয়া গিফ্ট উলিয়াইছে ভণ্টিয়ে আমি দুইজনীয়ে বাৰ্থডে আগদিনাখন গধূলি সময়ত গৈ এয়া মাৰ কাৰণে শ্বপিং কৰিছোঁগৈ। মাৰ ওচৰত এনেকুৱা কোমল একদম মানে এনেকুৱা ধুনীয়া চেণ্ডেল নাই, সেইকাৰণে ভাবিলোঁ মাক চেণ্ডেল এযোৰকে দিওঁ বুলি, আৰু কিবাকিবি সৰু সুৰা ধুনীয়া ফুলি চুলি নেল পলিচ কিবাকিবি সেইবোৰ গিফ্ট দিলোঁ। আৰু ৰাতিপুৱাই মাক ছাৰপ্ৰাইজ দিছোঁগৈ। মাৰ এক্সপ্ৰেশ্যন আপোনালোকে চালেই গম পাব যে মা কিমান সুখী হৈছে। হেপী বাৰ্থডে, হেপী বাৰ্থডে। থেংক ইউ ৰাতিপুৱাই খুলিছোঁ আকৌ এটা হ'লে খুলিম নি? অঁ ক'ত খুলিবা নহ'লে? সেইকাৰণে লৈছিলে মই বেয়া দিলিছে মই দাদা এইফালে দেখাই দিয়া ফটোখন। মজা লাগিছে, এইযোৰ মজা লাগিছে। এইফালে কোৱা এইযোৰ আজিয়ে পিন্ধিম। ভালে হ'লে আনিলে, নকলি চাদৰ নাইকিয়া হৈ আছিলে। চাহকে খাবলৈ পোৱা নাই, ৰাতিপুৱাই বাৰ্থডে গিফ্ট পালোঁৱে। হেপী বাৰ্থডে। থেংক ইউ। ভণ্টি কৈ দে হেপী বাৰ্থডে। পূৰ্ণিমাৰ পৰা হাই কৈ দিয়ক। কাটিছে এইগৰাকী একদম মেখেলা চেখেলা ঠিক কৰি। মাৰ এইবাৰ বাৰ্থডেটো অকণমান ডাঙৰকৈ পাতিলোঁ আমি, মানে ওচৰৰ এনেই মা লগৰ মানুহবোৰ মাতিলে ধুনীয়াকৈ, সৰু ল'ৰা ছোৱালীবোৰো মাতিলে ধুনীয়াকৈ, খালেহি লুচি পুৰি খালে চব। আৰু এই কেকটো মই বনাইছোঁ মাৰ বাৰ্থডে বুলি স্পেচিয়েলকৈ। হেপী বাৰ্থডে